ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 8.3 ত্ৰিকোণমিতি চেপ্টাৰৰ 8 নম্বৰৰ অংকবিলাক কৰি দিম। 8 নম্বৰৰ 1ত দিয়া আছে যদি sec 5 θ = cosec θ - 36 এটো কিন্তু ডিগ্ৰীত আছে 36 ডিগ্ৰী য'ত θ এটা সূক্ষ্মকোণ তেন্তে থিতাৰ মান উলিওৱা। ইয়াত ছাত্ৰ ছাত্ৰীসকল আমি যেটো পূৰকৰ যেটো অবেদ আমি এটো ব্যৱহাৰ কৰিম। ইয়াত দিয়া আছে sec 5 θ = cosec θ - 36 ডিগ্ৰী। এতিয়া মই এই sec 5 θ ৰ পৰিৱৰ্তে মই লিখিব পাৰো cosec 90 ডিগ্ৰী minus 5 θ। cosec 90 ডিগ্ৰী minus θ = sec θ হ'ব। গতিকে এই সূত্ৰটো আমি ইয়াত ব্যৱহাৰ কৰিব পাৰো। cosec 90 ডিগ্ৰী minus 5 θ = sec 5 θ। অৰ্থাৎ sec 5 θ ৰ পৰিৱৰ্তে মই লিখিলো ইয়াত cosec 90 ডিগ্ৰী minus 5 θ = cosec θ minus 36 ডিগ্ৰী। এতিয়া এইটো cosec আৰু এইটো cosec কেনসেল গ'ল। ইয়াত থাকিল 90 ডিগ্ৰী minus 5 θ = θ minus 36 ডিগ্ৰী। এতিয়া থিতাখিনি যদি মই সমান চিহ্নৰ একেফালে আৰু সংখ্যাখিনি যদি সমান চিহ্নৰ একেফালে নিও তেতিয়াহ'লে মই লিখিব পাৰো 90 ডিগ্ৰী plus 36 ডিগ্ৰী = 5 θ plus θ = 126 ডিগ্ৰী = 6 θ। তাকে θ লিখিব পাৰো 126 divided by 6 = 21 ডিগ্ৰী। অর্থাৎ থিতাৰ মান হ'ব বা থিতাৰ ভ্যালু = 21 ডিগ্ৰী। এতিয়া এইটো 2 নম্বৰত দিয়া আছে যদি sin a = cos 33 ডিগ্ৰী হয় আৰু ইয়াত এটা শর্ত দিয়া আছে a এর ভ্যালুটো 90 ডিগ্ৰীৰ তলত হ'ব লাগিব। আমি a এর মান উলিয়াব লাগে। ইয়াত দিয়া আছে sin a = cos 33 ডিগ্ৰী। এতিয়া মই sin a এর পরিবর্তে লিখিম cos 90 ডিগ্ৰী minus a অর্থাৎ sin a = cos 33 ডিগ্ৰী। এইটো cos আৰু এইটো cos কেনসেল গ'ল। ইয়াত থাকিল 90 ডিগ্ৰী minus a = 33 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰী minus 33 ডিগ্ৰী = a। এতিয়া 90 ডিগ্ৰী পৰা যদি 33 গুচি যায় তেতিয়া থাকিব ইয়াত 57 ডিগ্ৰী = a। এতিয়া a এর নির্ণয় মান ওলাইছে 57 ডিগ্ৰী আৰু a এর মানটো ইয়াত 90 ডিগ্ৰীতকৈ সৰু আছে বা কম। এইটো 3 নম্বৰত দিয়া আছে sin 2a = cos a plus 15 ডিগ্ৰী য'ত 2a less than 90 ডিগ্ৰী আৰু a এর মান উলিওৱা। a এর মানটো আমি নির্ণয় কৰিব লাগে কিন্তু এটা শর্ত ইয়াত দিয়া আছে 2a less than 90 ডিগ্ৰী অর্থাৎ a এর যেটো মান হ'ব তাৰ দুগুণটো 90 ডিগ্ৰীতকৈ সৰু হ'ব। ইয়াত দিয়া আছে sin 2a = cos a plus 15 ডিগ্ৰী। এতিয়া মই sin 2a এর পরিবর্তে মই লিখিব পাৰো cos 90 ডিগ্ৰী minus 2a = cos a plus 15 ডিগ্ৰী। এতিয়া এইটো cos আৰু এইটো cos কেনসেল গ'ল। ইয়াত থাকিল 90 ডিগ্ৰী minus 2a =
a প্লাস 15 ডিগ্ৰী এতিয়া মই ডিগ্ৰী থকা সংখ্যাখিনি একে সাইড কৰি দিম সমান চিহ্নৰ আৰু a অৰ্থাৎ কোণ থকাখিনি মই এটা সাইড কৰি দিম এতিয়া 90 ডিগ্ৰী minus 15 ডিগ্ৰী ইকুৱেল টু 2a যেহেতু এইটো সমান চিহ্ন হিফালে গ'ল গতিকে এইটো প্লাস হৈ গ'ল প্লাস a আৰু যেহেতু 15 ডিগ্ৰীটো সমান চিহ্ন ইফালে আহিলে গতিকে এইটো মাইনাস হৈ গ'ল এতিয়া 19 ডিগ্ৰীৰ পৰা যদি 15 ডিগ্ৰী গুচি যায় 575 হ'ব ইকুৱেল টু 3a a ইকুৱেল টু এইটো 3 পেলাই ইয়াত 75 ক হৰণ যাব divided by 3 equal to 2 এর ভ্যালু ওলাব 25 ডিগ্ৰী অৰ্থাৎ মই এতে প্ৰমাণ কৰি দেখুৱাই দিছো 2a equal 2 into 25 degree equal to 50 less than 90 degree 50 less than 90 degree এটো যেহেতু শর্ত ইয়াত দিয়া আছে এই শর্তটো মই কৰি ইয়াত দেখুৱাই দিম এতিয়া এইটোৰ 4 নম্বৰ দিয়া আছে যদি sin 3x plus 10 equal to cos x plus 24 তেন্তে x ৰ মান উলিওৱা আমি ইয়াত x ৰ মানটো উলিয়াব লাগে ইয়াত এবাৰ দিয়া আছে sin 3x plus 10 আৰু এবাৰ দিয়া আছে cos x plus 24 এতিয়া মই ইয়াত লিখিব পাৰো ইয়াত দিয়া আছে sin 3x plus 10 equal to cos x plus 24 এতিয়া মই এইখিনিৰ পৰিৱৰ্তে মই লিখিম cos 90 degree minus 3x plus 10 অর্থাৎ মই ইয়াত যে লিখিলো মই 90 degree minus 3x plus 10 ইয়াত এই sin যেটো 3x plus 10 ইয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই যেহেতু cos 90 degree minus a equal to sin a বা sin a এর পরিবর্তে মই লিখিব পাৰো cos 90 degree minus a গতিকে মই এটো sin 3x plus 10 এর পরিবর্তে মই লিখিলো cos 90 degree minus 3x plus 10 equal to cos x plus 24 এটো cos cancel গল ইয়াত থাকিল 90 degree minus 3x minus 10 equal to x plus 24 এতিয়া মই x যুক্ত ৰাশিখিনি মই একেলগ কৰি দিম আৰু যিখিনি ডিগ্ৰী আছে বা সংখ্যা আছে মই এইখিনি একেলগত কৰি দিম 90 degree minus 10x minus 10 degree minus 20 যেহেতু 24 টো সমান চিহ্ন ইফালে আহিব গতিকে এটো minus 24 ডিগ্ৰী হ'ব এতিয়া যেহেতু 3x টো সমান চিহ্ন ইফালে যাব গতিকে এটো প্লাস 3x হ'ব প্লাস x এতিয়া মই এই গুটি এই দুটা যোগ কৰি দিম যোগ কৰি দি পেলাই 90 ডিগ্ৰী পৰা বিয়োগ কৰিম 34 ডিগ্ৰী ইকুৱেল টু 4x এটা 90 ডিগ্ৰীৰ পৰা যদি 34 ডিগ্ৰী গুচি যায় 6 ইয়াত আছে 8 8 ৰ পৰা 3 গুচি গলে 5 56 ডিগ্ৰী to 4x x equal to 56 degree divided by 4 equal to 4 5 এবাৰ যাব 1 আৰু 16 4 বাৰ যাব 4 অৰ্থাৎ 14 ডিগ্ৰী তে x ৰ ভ্যালু বা মান ওলাইছে 14 ডিগ্ৰী